লাউখোৱা এলেকাৰ চালপাৰা বনগাঁও বুলি কয়। এই গাঁৱৰ কৃষকসকলে আমাৰ কোম্পানী সোণালী ফসল ৰামনগৰ চিট ফাৰ্ম প্ৰাইভেট লিমিটেড সোণালী ফসল কোম্পানীৰ এটা মোটা গ্ৰেইনৰ ধান যিটোৰ নাম হ'ল ইয়েতি, তেখেতসকলে উৎপাদন কৰিছে। এতিয়া বৰ্তমান কাটাৰ অৱস্থাত আছে, মেচিউৰ্ড হৈ গ'ল অলৰেডি। আৰু সিহঁতে অনুমান কৰিছে যে এই ধানটো 40 মোনতকৈ বেছি হ'ব পাৰ বিঘা। আৰু এই ধানটোৰ এটা মই লক্ষ্য কৰিছোঁ, বৰ্তমান যিটো পতানৰ সমস্যা আহি আছে ধানৰ, সেই সমস্যাটো 1 নম্বৰ কথা। কথা হ'ল এই ধানটোত পানী কম লাগে, কম আপোনাৰ কৃষকৰ কম খৰচত অধিক উৎপাদন হোৱা খেতি। চবেই আপোনাৰ দেখা পাই আছে, চবৰ মুখত হাঁহি এই ধানটো কৰি পেলাই বিঘাই 40 মোন সিহঁতৰ, আৰু ইয়াতকৈ ভাল ধান হ'ব নোৱাৰে একচুৱেলি। তো চবেই আশা দিছে, আশা বাৰু এই ধানটো কৰিব নিশ্চয়। এইটো বীজটো কেইবছৰ ধৰি ইয়াত মানে যোগান ধৰি আছে? আমি ইয়াত 2 বছৰ হ'ল। প্ৰথমবাৰ আমি ট্ৰায়েলৰ কাৰণে অলপমান মাটি লগোৱা হৈছিলে। কোনোবাই যদি এইটো ধানৰ খেতি কৰিব বিচাৰে, তাৰ লগত কেনেকৈ যোগাযোগ কৰিব? হয়, এইটো ধানটো ইয়াত AK ফাৰ্টিলাইজাৰ নামৰ এটা ৰিটেইলাৰ আছে, তেখেত প্ৰপাইটৰৰ নাম হ'ল আবুল বাছ, ইয়াত চিনি পায় সকলোৱে। তো তাতেই অহাবাৰ বা চিঙিমাৰি বাজাৰ, তাত তেখেতৰ দোকান আছে, দোকানত এভেইলেবল হৈ যাব ধান। ঠিক আছে।